Sorry, তো ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু সকলোৱে বাইক বা কিবা চলালে আপোনালোকে সাৱধানকৈ চলাব। আৰু মোৰ ভিডিঅ' এইকেইদিন পোৱা নাছিলে আপোনালোকে, আৰু মোৰ ভিডিঅ'টো মানে কি হ'ল, বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে আৰু মোৰ ভুলো নাই, তো তাৰে ভুল আছিলে। তো ডাইৰেক্টলি পাই কৈ আছোঁ আপোনালোকক। তো ইয়াত এনেকৈ নিউজ লাইভ আহি মোক ওপৰত বহুত কথা ক'লে, আৰু বাইকখন আপোনালোকে চাব পাৰে, ওপৰত লাগি আছে আৰু পিকচাৰটো ইফালে দেখিব পাৰে। গাড়ীখন এনেকৈ পিকচাৰ লাগি আছে আৰু ডাইৰেক্টলি ফটো মাৰি দিব নিছিলে তাৰ গাড়ী ভাগৰ। তো লগতো কৈছিলোঁ ফটো মাৰিবলৈ, মই গমো নাপাওঁ আৰু মই অলপ দুখ পালোঁ। তো সেনেকৈ এক্সিডেণ্ট হোৱাৰ কাৰণে মোক ইয়াতে নিউজ লাইভ মাতিলে, নিউজ লাইভ মাতি মেলি মোক মাতিছে আৰু মাতি মেলি গৈছোঁ তালৈ যোৱাৰ পিছত যে মোক সেনেকৈ পইচা দিব লাগিব বুলি ক'লে। মানে গাড়ীখনৰ কোনো দুখো পোৱা নাই, আৰু মোৰ নিজৰ গাড়ীখন এনেকৈ ভাঙি গৈছে আৰু মোৰ ভুল নাই। মই নিজৰ ৰাইট চাইডে গৈছিলোঁ, সি ৰং চাইডে আহি মেলি মোক মাৰিলে। তো মোক ইয়াতে পইচা ভৰিব দিছে, আপোনালোকে চাব পাৰে। তো পইচা 2 লাখ টকা দিবলগীয়া হ'ল মোৰ, আৰু মোৰ নিজৰ গাড়ীখন বেয়া হ'লে সেইখনৰ পইচাটো কোনে দিব মোক। নিউজ লাইভ এনেকৈ মাতি মোক এনেকৈ অৱস্থা কৰিলে। টঙীয়া দেখিব পাৰে, ইয়াত লিখা আছে। তো এনেকৈ এক্সিডেণ্ট হৈছিলে। তো টঙিয়াত আহি মেলি মই এনেকৈ মিলালোঁ, আৰু মিলাৰ পিছত পইচা দিয়াৰ পিছত আৰু মোৰ নিজৰ এনেকুৱা তাকে মোৰ ভিডিঅ' ব্লগ দিবলৈতো একো নাছিলে। তো মই কৈ আছোঁ আপোনালোকক, সেইটো মই ভিডিঅ'টো বনাই থৈছিলোঁ, মানে তাকে সেইটো ভিডিঅ'টোকে লগাই মেলি কৈ আছোঁ আপোনালোকক। তো মোৰ মোবাইলটো এনেকৈ ভাঙিছে, আপোনালোকে দেখিব পাৰে। এনেকৈ মোবাইলটো দেখিছে ন, কেনেকৈ ভাঙিলে, আৰু এইটো মোবাইলৰ পইচাটো কোনে দিব। আৰু মোৰ মোবাইলটো এনেকৈ ভঙাৰ কাৰণে মই ভিডিঅ'টো ভালকৈ ল'ব পৰা নাছিলোঁ, একো দেখি পোৱা নাছিলোঁ। তো মোবাইলটো লগৰ এটা মোবাইলৰ লগত কানেক্ট কৰি মেলি মই ফটো চব ভিডিঅ' চিডিঅ' উলিয়াই তো আপোনালোকক এনেকৈ ভিডিঅ'টো বনাবলৈ বিচাৰিছোঁ, আৰু ভিডিঅ'টো এনেকৈ বনাই দিলোঁ আপোনালোকক। তো আপোনালোকে মোক ছাপোৰ্ট কৰিব, ইমান টকা খৰচা কৰিছোঁ, আৰু মই ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ। আৰু মানুহবোৰনো কেনেকুৱা, আৰু মই এনেকুৱা ভিডিঅ' দিবলৈ মন নাছিলে। তো মই কি কৰোঁ, মোবাইলটো নথকাৰ কাৰণে আপোনালোকে বহুত লেটকৈ ভিডিঅ'টো পাই থাকিব। আৰু আপোনালোকে মোক ভিডিঅ'টো চাইছে যদি লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ইয়াত আপোনালোকে ধেমালি বুলি নেভাবিব।